কওঁ সেইটো হ'ল জুবিন গাৰ্গ অসমক বহুতে চিনি পোৱা নাছিলে কিন্তু জুবিন গাৰ্গক মানে জেডজি জুবিন গাৰ্গক নাম লৈ অসমক আজি বিশ্বই চিনি পাইছে মই হেতু কাৰণে অসমৰ অন্য এটা নাম জুবিন গাৰ্গ বুলিহে মই ভাবো আই যে নৱপ্ৰজন্ম হিচাপে মই এটো অনুভৱ কৰিছো আৰু কথা হ'ল জুবিন গাৰ্গক হত্যা কৰিছেনে তেওঁ নিজেই ঢুকাইছে হেখিনি মই নাজানো মই ক'ব পৰা মোক ক্ষমতা নাই কিন্তু মুখ্যমন্ত্ৰীয়ে হত্যা বুলি কৈছে আৰু বিভিন্ন অসমৰ ৰাইজে বিশ্বৰ বিভিন্ন ৰাইজে জুবিন গাৰ্গক জাস্টিস বিচাৰিছে আৰু জুবিন গাৰ্গৰ জাস্টিসটো কোনো এনেকুৱা পৃথিৱীত ব্যক্তি নাই শক্তি নাই জুবিন গাৰ্গে জাস্টিস নাপাব জুবিন গাৰ্গৰ জাস্টিস কোনোবাই নিদু বুলি ক'লেও পাব হেতু আমাৰ বিশ্বাস কিয় জুবিন গাৰ্গ এজন অকল ব্যক্তি নহয় জুবিন গাৰ্গ এজন আমি ভাবো অৱতাৰী পুৰুষ হেতু কাৰণে আজি চাওক পৃথিৱীৰ ভিতৰত আমি যেটো পাই আছো যে মাইকেল জেকসনত 4 নম্বৰ তেওঁ বেছি সমাগমটো 4 নম্বৰ দেখাইছিলে কিন্তু ইতিমধ্যে আমি এতিয়া চাই আছো গম পাই গৈছো যে মাইকেল জেকসনৰ সবতকে সৰ্বাধিক মানুহ মৃত্যুত হৈছিলে বুলি কৈছে কিন্তু আজি ডেটত চাওক জুবিন গাৰ্গৰ মৃত্যুত হয় 4 নম্বৰ দেখাইছে যে 4 নম্বৰ পজিশন তেওঁ মৃত্যুত কিন্তু নহয় আজি যদি চাই থাকে এনেকুৱা কিছুমান চলি আছে বিশ্বৰ হয়তো 1 নম্বৰ হৈছে ভালকে নিৰীক্ষণ কৰে আজি প্ৰায় 2 মাহ পাৰ হ'ল 2 মাহ হ'ব হ'ল 2 মাহ পাৰ হৈ গ'ল এতিয়া আজি ডেটত চাওক জুবিন গাৰ্গৰ মৃত্যুৰ 2 মাহৰ পিছতো জুবিন গাৰ্গৰ সমাধিত আজি মন্দিৰ হৈ গৈছে কিন্তু মাইকেল জেকসনৰ সমাধিত মন্দিৰ হোৱা নাই ডেইলি হাজাৰ মানুহে চাকি বন্তি জ্বলোৱা নাই আৰু সকলো ধৰ্ম মানুহে তাত গৈছে মুছলমানো গৈছে হিন্দু গৈছে খ্ৰীষ্টানো গৈছে সকলো ধৰ্ম মানুহে তেওঁক পূজা কৰিছে গতিকে তেওঁ এনেকুৱা এজন অৱতাৰী পুৰুষ তেওঁ ঈশ্বৰ পুৰুষ হয়তো তেওঁ ভগৱানৰ অৱতাৰ আছিলে নহলে আজি আমাৰ যেনেকৈ শংকৰদেৱ মাধৱদেৱ কোনোবা যীশু খ্ৰীষ্ট হয়তো কোনোবা আমাৰ হযৰত মহম্মদ তেনেকুৱা এজন যি ধৰ্মৰ গুৰু আছিলে তেনেকুৱা এজনে ধৰ্ম গুৰু যিজন নেকি কলিযুগৰ যে নামেই শ্ৰেষ্ঠ বুলি এখা কথা আছে গতিকে আমাৰ জুবিন গাৰ্গে এই নামেৰে তেওঁ যিটো কণ্ঠই এই কলিযুগত তেওঁ যিটো আমাৰ শংকৰদেৱে কৈ গৈছে যে শংকৰ মাধৱে কৈছে কলিযুগত নামেই শ্ৰেষ্ঠ গতিকে এই শ্ৰেষ্ঠতাটো কোনে দেখুৱাইছে জুবিন গাৰ্গে দেখাইছে তেওঁ কণ্ঠই দেখাইছে আজি বিশ্বই দেখিছে মোৰ নাম গহীন বৰা মই লখিমপুৰ জিলাৰ ৰঙানদী সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ এজন সাধাৰণ কাৰ্যকৰ্তা আৰু সেই হিচাপে ইয়াতে কাম কৰি আছো আজি ৰাও গজেন্দ্ৰ সিং ডাঙৰীয়াৰ নেতৃত্বত আৰু তেওঁৰ সহযোগতে আমি ভাৰতীয় জনতা পাৰ্টি লখিমপুৰ জিলাত প্ৰথম আমি দলত আৰম্ভ কৰিছিলোঁ আহিছিলোঁ দললৈ আৰু তেতিয়াৰ পৰাই তেওঁক গুৰু হিচাপে মানি আমি ভাৰতীয় জনতা পাৰ্টিৰ যিখিনি আদৰ্শ সেই আদৰ্শক আমি আদৰ্শ লৈ পেলাই আমি কাম কৰি আছো আৰু গতিকে যিহেতুকে তেওঁ আমাৰ মাজত বৰ্তমান নাই 3 বছৰ হৈ গৈছে আমি তেওঁকো মোৰ ফালৰ পৰা শ্ৰদ্ধা জনাইছো যাতে তেওঁ য'ত আছে তেওঁ আত্মা যাতে সৎগতি পাওক ভালে থাকক আমি তাৰে কামনা কৰিছো কি মই আৰু গণতন্ত্ৰত অধিকাৰ আছে সকলোৰে বিচাৰিব পাৰে কিন্তু দলৰ পৰাটো এজনেই টিকেট পাব আৰু যাকেই টিকেট দিব আমি গ্ৰহণ কৰিব লাগিব তেওঁক আমি জিকাব লাগিব যদি মোকো টিকেট দিয়ে তেওঁলোকে সহায় কৰিবলৈ আৰু তেওঁলোকক যদি টিকেট দিয়ে মইও সহায় কৰিব লাগিব সকলো জনগোষ্ঠী আছে আমাৰ ইয়াত আমাৰ যিসকল নেপালী সম্প্ৰদায়ৰ মানুহ আছে মুছলিম সম্প্ৰদায়ৰ মানুহ আছে বেংগলী সম্প্ৰদায়ৰ মানুহ আছে কছাৰী সম্প্ৰদায়ৰ মানুহ আছে আমাৰ যিমান অসমৰ জনগোষ্ঠী মানুহ আছে সকলোৰে আমাৰ এই দুলহাট সোণাপুৰ ফুলবাৰী আৰু ৰঙানদী সমষ্টিত আছে গতিকে ৰঙানদী সমষ্টিটো আগৰ নাওবৈচা সমষ্টিৰ পৰা পৃথকে আহি আগৰ নাওবৈচা সমষ্টিত আমাৰ 20টা পঞ্চায়ত আছিলে তাৰে 14টা পঞ্চায়ত আমাৰ ৰঙানদী সমষ্টিলৈ আহিলে আৰু লখিমপুৰৰ এটা পঞ্চায়ত যিটো নেকি আমি বগলীজান বুলি কওঁ নতুনকৈ সোমাইছে টোটাল 15টা পঞ্চায়ত মিলাই আমাৰ ৰঙানদী গঠন হৈছে প্ৰায় 1,80,000 ভোটাৰ আছে তাত আমাৰ সকলো জনগোষ্ঠী মানুহৰে কম বেছি পৰিমাণে ভোট আছে আৰু যিসকল আমি মাইনৰিটি ভোটাৰ বুলি কওঁ তেওঁলোকৰো আগৰ তুলনাত আধা হৈছে আগত 80-90,000 ভোট আছিলে এতিয়া আমাৰ প্ৰায় 40,000 ওচৰা-ওচৰি ভোট আছে গতিকে এই ভোটখিনিও এবাৰ আমি আশা ৰাখিছো ভাৰতীয় জনতা পাৰ্টিৰ পিনে যথেষ্ট আগ্ৰহী হৈছে বাকি সকলটো আছেই যেহেতুকে আমি ৰঙানদী বিধানসভা হোৱাৰ পিছত আমি 2024 চনটো পাইছিলোঁ আমি ইয়াত জিকিছোঁ
আমি সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াক আমি বৰ বেছি দিব নোৱাৰিলোঁ প্ৰায় 6,500 ভোটৰ আমি বিভন্নত কংগ্ৰেছতকৈ আমি বেছি দিবলৈ সক্ষম হৈছোঁ আৰু তাতে বহি তেওঁ মাতিছিলে কিবা সকাম এটাত মই কৈছিলোঁ যে দাদা আপুনি বহুত পইচা পাতি থকা মানুহ কিন্তু আপুনি পলিটিক্সতকৈ আপুনি ব্যৱসায়তহে বেছি আপুনি পাৰ্গত তেতিয়া তেওঁ কৈছিলে হয় মই ব্যৱসায়ো কৰিব নাজানো মই কৈছোঁ নহয় আপুনি এজন ব্যৱসায় সঁচাকৈ এজন তেওঁ ভাল ব্যৱসায় কৰা মানুহ সামাজিক মানুহ কিন্তু পলিটিক্সত তেওঁ কেনেকৈ আহিলে কোনে আনিলে সেইখিনি আমি এতিয়া ক'বলৈ নাযাওঁ কিন্তু তেওঁ পলিটিক্সতকৈ বেছি তেওঁ অন্য ধৰণে যদি তেওঁ ৰাইজৰ মাজত থাকে তেওঁ বেছি লাভ হ'ব তেওঁ ব্যৱসায় হিচাপে অসমৰ ভিতৰত এজন ভাল ব্যৱসায় কৰা মানুহ আৰু সামাজিক মানুহ হিচাপে তেওঁ যদি থাকি পলিটিক্সৰ বিধায়ক নহয় অন্যান্য প্ৰক্ৰিয়াও যদি তেওঁ ৰাইজৰ সেৱা কৰাৰ তেওঁ মনোনিৱেশ কৰে তেওঁ বেছি চিৰস্থায়ী হ'ব লাভ হ'ব বুলি মই তেওঁক মোৰ পিনৰ পৰা তেওঁ ভায়েক হিচাপে মই তেওঁক সেইটো পৰামৰ্শ দিছোঁ আৰু তেওঁ কিন্তু ভাল মানুহ মই বেয়া মানুহ বুলি নকওঁ মই যিমান দিন জানো আৰু তাৰ আগৰখিনিতো নাজানো যেতিয়াৰ পৰা আহিছে আৰু ভূপেন বৰা ডাঙৰীয়া হ'ল এজন কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তেওঁ দুবাৰ বিধায়ক হৈছে বিহপুৰীয়াত সকলো লখিমপুৰবাসীয়ে জানে নাওবৈচাত তেওঁ মানুহে কি বুলি আদৰি ল'ব কওকচোন বাৰু কেতিয়াও নলয় যে তেওঁ ইয়াত জন্ম তাত ডাঙৰ হৈছে সেই বুলিয়ে যে আদৰি ল'ব তেনেকুৱা কথা নাই আৰু এটা কথা কংগ্ৰেছৰ ইমান ভাল দিনো অহা নাই যে ৰঙানদী সমষ্টিত তেওঁ জিকিব গতিকে তেওঁ মোৰ হিচাপত বিহপুৰীয়া সমষ্টিতে তেওঁ অকণমান তেওঁতো তাতো নিজিকিব কিন্তু কমচে কম অলপ কণ্টেষ্টত আহিব কিন্তু ৰঙানদী সমষ্টিত তেওঁ কণ্টেষ্টত আহিব বুলি মই ভবা নাই যে কেণ্ডিডেটজনক দলে তাৰ আগতেও চায় মানুহজন মই যিমানখিনি জানো মই যিহেতুকে 4বাৰ বিধানসভা ইলেকশ্যন গজেন্দ্ৰ সিঙৰ লগত মই সক্ৰিয় হিচাপে আছোঁ 3বাৰ মই সাংসদ প্ৰধান বৰুৱাৰ লগত সক্ৰিয় হিচাপে আছোঁ তাৰ আগত 14 চনত সৰ্বানন্দ সোণোৱালৰ লগত মই সক্ৰিয় হিচাপে আছোঁ মই 4টা লোকসভাত সক্ৰিয় হিচাপে কাম কৰিছোঁ বিভিন্ন দায়িত্বত আৰু বিধানসভাৰ 4টা মই সক্ৰিয় দায়িত্ব পালন কৰিছোঁ আৰু পঞ্চায়ত নিৰ্বাচন মই নিজে এবাৰ যিহেতুকে জিলা পৰিষদ জিকিছোঁ 2018 চনত এইবাৰো মই নিজৰ জিলা পৰিষদটো মই সুন্দৰকৈ জিকাইছোঁ আৰু 2008 চনতো পঞ্চায়ত আমাৰ এই পঞ্চায়তত আমি জিকাইছোঁ গতিকে 3টা পঞ্চায়ত নিৰ্বাচন মই সক্ৰিয় হিচাপে কাম কৰিছোঁ আৰু বাকীখিনিত অলপ কম বেছি আৰু টোটেল 11টা ইলেকশ্যন মই নিজেই সক্ৰিয় হিচাপে যিহেতুকে জড়িত আছোঁ এই ইলেকশ্যনবিলাকত জড়িত হওঁ যেতিয়া হৈছোঁ তেতিয়া আমি কিছুমান কথা অনুভৱ কৰোঁ